সকলোকে মই লয়শ্ৰীয়ে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু সকলোৰে কেনেকুৱা? ভাল? আৰু আমাৰো ভালেই। বাকী গৰমো পৰিছে এইকেইদিন। কেনেকুৱা লাগিছে গৰম? ভাল লাগিছে। আৰু এয়া মই এনেকৈ যাব ওলাইছোঁ। সেইদিনা যে গৈছিলোঁ স্কুল চাবলৈ, তাত 3খন স্কুলৰ তেতিয়া আছিলে দায়িত্ব, আৰু 2খন আৰু মোৰ বাঢ়িলে। গতিকে তাকে যাব ওলাইছোঁ আজি। তাৰপিছতে তালৈ যাম। আমাৰ স্কুল ইণ্টাৰ্ণশ্বিপৰ ছাত্ৰ ছাত্ৰীসকল তেনেকৈ চলি আছে তেওঁলোকৰ, আৰু সেইখিনি চোৱাৰ দায়িত্বখিনিও 5খন স্কুলৰ মোৰ ভাগত পৰিছে, তেওঁলোকৰ দায়িত্বখিনি। গতিকে সেইখিনি চাব লাগিব। বাকী এইকেইদিন ব্যস্ত হৈ আছিলোঁ অফিচতো, সেয়া মই দি আছোঁ, আৰু আপোনালোকে চাইছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু চাওঁ যিখিনি পাৰোঁ অকণমান, যদি পাৰোঁ ফটোকে হ'লেও, আৰু ফটোটো তুলিব লাগিব। আৰু GPS কেমেৰাত লাগে আমাৰ ফটোবোৰ, আমি গৈছোঁ কি সেইখিনি আৰু দিম। গতিকে ময়ো ব্যস্ত, অফিচত এনেধৰণে স্কুলবোৰ চাবলৈ যাব লাগে, গতিকে সেইবোৰ কাম থাকে। বাকী ঘৰৰবোৰ থাকেই, সেয়া তেনেধৰণে। আৰু ওচৰতো আমাৰ অলপ ফুৰিবলৈ যাবলৈ হৈ আছে, ঘৰৰ কাষতো তেনেকুৱা হৈ আছে, সেয়াও সময় পোৱাই নাই। গতিকে যি পাৰোঁ এনেকৈ মিলাই মেলি কৰি আছোঁ। আৰু তাৰ মাজতে অকণমান যি পাৰোঁ মই এনেই দিবলৈও চেষ্টা কৰি আছোঁ আপোনালোকৰ মাজলৈও। আৰু আপোনালোকেও সেইখিনি আদৰি লৈছে, মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু চাই যাব আমাৰ ভিডিঅ'বোৰো, কেনেকুৱা লাগে জনাব বাৰু। বাকী মই লগ পাওঁ ৰাস্তাত, এনেকৈ মানুহবোৰ মাতে, সেয়াও সকলোখিনি আমাৰ চাই মাতে, জনাই, সেইবোৰো ভাল লাগে মোৰ। মানে চিনি নোপোৱা মানুহবোৰ আহি মাতেহি, সেইটো ভাল লাগে, এটা ভাল লগা অভিজ্ঞতাই হয়। বাকীখিনি মই বাৰু এনেই থাকি যাব বুলিয়ে থৈ দিওঁ, যিখিনি পাৰোঁ। আৰু লগ পাই আছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে বহুখিনি দায়িত্ব থাকে। তেওঁলোকৰ লেচন প্লেন বনোৱা, TLM, তাৰপিছতে স্কুল প্ৰফাইল, ৰিফ্লেক্টিভ ডায়েৰী, পেপাৰ কটা যিখিনি আছে ব্লুপ্ৰিণ্ট, সেইবোৰো থাকে, স্কুল ডেভেলপমেণ্ট প্লেন, আৰু এনেধৰণৰ বহুতখিনি কাম থাকে। তেওঁলোকে আচলতে এইকেইদিন বহুত ব্যস্ত, আৰু সকলোখিনি তেওঁলোকেও ভাল ধৰণে কৰিবলৈ চেষ্টা কৰে। আৰু আমাৰো সকলোখিনি মিলি যাতে তেওঁলোকে ভালকৈ পাছত নিজৰ দায়িত্ববোৰ পালন কৰিব পাৰে। সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা যিখিনি আছে, সকলোখিনি যাতে তেওঁলোকে ভালধৰণে পালন কৰিব পাৰে। সমাজৰ বাবে পাছত নিজৰ দায়িত্বখিনি ভাল ধৰণে পালন কৰি দেশৰ বাবে তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলক সুনাগৰিক হিচাপে পাছত তেওঁলোকে গঢ়ি তুলিব পাৰে। সেইখিনি বহুতখিনি দায়িত্ব থাকে। গতিকে সেইখিনি যাতে তেওঁলোকে ভালকৈ পাৰেগৈ, তাৰ বাবে বহুতখিনি কাম দি থোৱা থাকে। বহুতখিনি দায়িত্ব মানে কাম বহুতখিনিয়ে থাকে, আৰু এইকেইদিন তেওঁলোকৰ কষ্ট হয়, টোপনি ক্ষতিও কৰিব লগা হয়, কাৰণ কামখিনি কৰিবও লগা হয়। স্কুলতো সেইধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িতকৰণ যিটো, সেইখিনি জড়িত হৈ সকলোখিনি কাম যাতে শিশুখিনি ছাত্ৰ ছাত্ৰীসকলে ধেমালিৰ চলেৰে তেওঁলোকে সুশিক্ষা পাবলৈ সক্ষম হয়, এনেধৰণৰ গোটেইখিনি দায়িত্ব থাকে। আৰু সেইখিনিয়ে যাতে মনত থাকে, ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি শিকায় তেওঁলোকে, ছাৰ বাইদেউসকলে যিখিনি শিকাব, তেওঁলোকে সহজে সেইখিনি আয়ত্ব কৰিব পাৰে, এনেধৰণে। গতিকে সেইখিনি কাম তেওঁলোকৰো থাকে। আৰু আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে কিমান কষ্ট কৰি তেওঁলোকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুনাগৰিক কৰি দেশৰ বাবে গঢ়ি তোলে। তেওঁলোককো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। কিমান কষ্ট তেওঁলোকে আগবঢ়ায়, তেওঁলোকৰ সেৱা আগবঢ়ায় সমাজৰ বাবে। কিমান কঠিন দায়িত্ব, কাৰণ তাত শাৰীৰিক কষ্ট থাকে, মানসিক কষ্ট থাকে, সময়ৰ যিখিনি আছে, সকলোখিনি ক'বলৈ কিতাপৰ লগত জড়িত হৈ থকাটো আচলতে বহুত এটা মানসিকভাৱে এটা থাকে, হেঁচা থাকে, যাতে সেইখিনি ছাত্ৰ ছাত্ৰীসকলে ভালকৈ আহৰণ কৰিব পাৰে। আৰু সেইখিনি ছাৰ বাইদেউসকলে সেইখিনি বহুত কষ্টৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে সমাজৰ বিভিন্নজন ব্যক্তি আমি পাবলৈ সক্ষম হওঁ। আমাকো তেনেধৰণে আমাৰ ছাৰ বাইদেউসকলে চেষ্টা কৰিছিলে। আমি হয়তো সিমান সফল হ'ব পৰা নাই, নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ চেষ্টা কৰি গৈছোঁ। আৰু সেইধৰণে এতিয়াও ছাত্ৰ ছাত্ৰীসকলে সেইখিনি দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছে। আৰু সেই নিয়মখিনি শিকোৱা হয়, যাতে তেওঁলোকে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক ক্লাছবোৰ দিব পাৰে,
তেওঁলোকৰ যিখিনি আছে সেইখিনি কাম ভাল ধৰণে কৰি আৰু সহজে ছাত্ৰ ছাত্ৰীসকলে আয়ত্ব কৰিব পাৰে সেইখিনি। আৰু আজিকালি বহুত সুবিধা আহিছে, দীক্ষাৰ কথা আপোনালোকেও জানে ন, দীক্ষা একতা সেইবোৰতো আছে সুবিধা। সেইবোৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিকাব তেওঁলোকেও কিছু কথা আয়ত্ব কৰিব পাৰে। আৰু ছাৰ বাইদেউসকলেতো নিজৰ চেষ্টা অহৰহ তেওঁলোকে কৰিয়ে যায়।